ইমান গৰম ইমান ৰ'দ ৰোৱনীকেইটা অহাই নাই খেতিয়কৰ কষ্ট বুজি নাপায় ভোকা লাগছি নে বেয়া লাগছি আহক ৰ'ব এতিয়া এই মূৰৰ ঘাম মাটিত পেলাই কেনে হাল বাই আছো একো নাজনে ইচ 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 এই কষ্ট কিনো বুজি পাব সিহঁতে আহক ৰ হেৰি আপনিনো কি বুঝবো চুপ বনাই থাকা হে ইমান কি মনে মনে থাকা ইমান দূৰ বা তাতে আকৌ বেলিটো আহি মূৰৰ ওপাৰে পাছি মই এনে আছো নেকি ইমান দূৰ ৰাস্তা আমি কেনেকে আহিম আপুনি একো বুজি নাপায় যা নাচে কিয় বাইদেউ এনে গান ওলোৱা নাই যা দুখীয়াৰ নিস্তাৰ নাই বুলি আছি ৰ বেটিহাত কঁকাল ঘূৰাই ঘূৰাই চুপ মনে থাকা ইমান দেৰি এটি ৰখি আছো হয় নেকি মই এতিয়া কি কৰি আছো কি ক আৰু নকবি নাই আৰু হ'ব আৰু ক'ব নালাগে আৰু মই জানো তহঁতি বা দুইটাই লগ লাগি লৈছি এইবাৰ মোক ক'বাক গেলি মই এনে আছো ৰ'দ মুখত দে তহঁতৰ কথাই হ'ব দে শুন কাম বন চলি নাজানে তহঁতে ইমান গৰম আপুনি ইয়াত গছ ৰুব নোৱাৰে নেকি সেইদিনাখনে সকলো মানুহক খবৰ দিবা আৰু লগতে মই যিমান পাৰোঁ মোৰ 2-4জন ভাই আছে যিখিনি গছ ৰুব লগা আছে সেইখিনি আমি ৰুই দিম হ'ব ঠিক আছে হ'ব দিয়া ইমান যে ৰ'দ তোমালোকে কি কৰিছে ইয়াতে ওচৰত যোৱা গছৰ তলত খুৰাদেউ আগতে হেনো ইয়াত বহুত ডাঙৰ ডাঙৰ গছ আছিল ইয়াতে মানুহবিলাকেতো সকলোবিলাক শেষ কৰি পেলালে খুৰাদেউ কিনো কম ওচৰত গছেই নাই থাকিলে নবহিলো কিনো কম আজিকালি তোমালোকৰ ইয়াতে সঁচাতে মানুহ একদম কম সেইকাৰণে এনেকুৱা অৱস্থা হৈছে কেৱল গছ কাটোতেহে বুজি পায় কিন্তু ৰোৱাটো বুজি নাপায় সেইকাৰণে আজি এই সমস্যা হৈছে বৰষুণ নোহোৱা হৈছে বেছি ৰ'দ হৈছে জলবায়ু পৰিৱৰ্তন হৈছে সেইটো কাৰণ
বাইদেউ আমাৰ ককাহঁতে কৈছিল ইয়াতে বোলে বহুত প্ৰকাণ্ড প্ৰকাণ্ড গছ সেইবোৰ বোলে কাটি শেষ কৰিলে সেইকাৰণে বৰষুণ নোহোৱা হ'ল আমাৰ নিচিনা সৰু মানুহবিলাকে গছ কাটিলে জেলত ভৰাই থয়, কিন্তু ডাঙৰ মানুহবিলাকে গছ কাটিলে কোনো একো নকৰে। এই ভাই এই এহাজাৰকে ইয়াতে বহি আছে, ইয়াতে বহি আছা? এই আছো এই কি কৰিবি ৰ'দ মুখাত। এই তহঁতে এই কেঁচা গছৰ ডালবিলাক কিয় কাটিছা হে? তহঁতৰ এই পৃথিৱীখনৰ প্ৰতি অলপো মৰম নাই নে? মহান সৃষ্টিকৰ্তাই মানৱ জাতিৰ কাৰণে ইমান বস্তু সৃষ্টি কৰিছে, কাৰ কাৰণে? নিশ্চয় মানৱ জাতিৰ কাৰণে সৃষ্টি কৰিছে, কিন্তু এনেকৈ যধে মধে ধ্বংস কৰিলে জলবায়ু পৰিৱৰ্তন কেনেকৈ হ'ব তোমালোকে নাজানা নেকি? চোৱাচোন বাৰু অক্সিজেনৰ মাত্ৰা বৰ্তমান কেনেধৰণে কমি গৈছে, কেতিয়াবা বাঢ়িছে কেতিয়াবা কমিছে, সেইবিলাক আমি চিন্তা কৰিব লাগিব। সাৱধান হৈ গৈছে আমাৰ। য়েছ আই চে ডেট। মই যি কৈছোঁ সত্য কথা কৈছোঁ। আমাৰ নিচিনা সৰু মানুহৰ গুৰুত্ব কিনো লেকচাৰ মাৰি আছে? পৰুৱা দাঁত দৰে মানুহ নেতাৰ লগত মিনি হৈ যায়। য়েছ সত্য কথা কৈছা বন্ধু। নহয় বন্ধুহঁত, সকলো মানুহ একে নহয়, সকলো নেতাকে মেনেজ কৰিব নোৱাৰি। ষ্টপ ক'ব দিয়াচোন, ভাল মানুহ আছে নহয়। লগতে শাস্ত্ৰত কৈছে হেনো এক বৃক্ষ 10 পুত্ৰ সমান, এডাল গছ 10টা পুত্ৰিকৰ সমান। আমি ইয়াক ইমান মৰম কৰিব লাগিব, বুজিছা? আৰু এটা কথা, গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছে এৰি দিয়া অক্সিজেন গেছ আমি খাই জীয়াই আছোঁ। যদি অক্সিজেন গেছ কিনিব লাগিলহেঁতেন তেতিয়াহ'লে আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ বহুতো টকাৰ প্ৰয়োজন হ'লহেঁতেন, বুজিছা? প্ৰতিজ্ঞা কৰিছো বছৰত আমি 3ডালকৈ গছ ৰোপণ কৰিম। হ'বনে? মানুহকো গছ ৰোপণ কৰিম। ময়ো অল আৰ কাৰেক্ট, সকলো সঁচা কথা। বৰুৱা দা, তেনেহ'লে আমি কি কৰিলে ভাল হ'ব? আমাৰ কি হাত ভৰি নাই নেকি? বৰুৱা দা, পিছে বন বিভাগে দেখোন গছপুলি ৰুই আছে, আমি কিয় ৰুব লাগে? তহঁতে কি কৈ আছা অ' ভাই? তোমাক কি পৰামৰ্শ দিম? আমাৰ নিচিনা মানুহে 2এটা পৰামৰ্শ দিব পাৰোঁ যদিহে কামত আহে। প্ৰথম কথা হ'ল কি, প্ৰত্যেক গাঁৱে গাঁও পঞ্চায়তৰ জৰিয়তে একোটাকৈ বৃক্ষৰোপণ কমিটি গঠন কৰিব লাগিব। সিহঁতক 3 বছৰৰ বাবে কিবা জলপানীৰ ব্যৱস্থা কৰি সেই কমিটিবিলাকৰ উপযুক্ত মহোদয়ৰ জৰিয়তে এটা চোৱা চিতাৰ দায়িত্ব দি এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু কমিটিবিলাকক এটা পুৰস্কাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহ'লে নিশ্চয় এই অসমখনৰ এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু গছ গছনিবিলাক সুৰক্ষা থাকিব, হয়নে বন্ধুহঁত? মই কথাটো কিবা ভুল কৰিল নেকি? যদি সঁচা বুলি ভাবা নাই ভুল কৰা নাই। গুৰুত্ব দি সকলোৱে এটা ভাল পৰামৰ্শ। ঠিক আছে ৰাইজসকল, বন্ধুসকল, মই এটা ডাঙৰ ভুল কৰি আছোঁ। কি জানানে? মই মদ খাই আছোঁ। আজিৰ পৰা মদ খোৱা ত্যাগ কৰিম আৰু বৃক্ষৰোপণ ৰোৱাত আপোনালোকৰ লগত সহায় কৰিম। আপুনি এইবিলাক বাদ দিয়ক। আপোনাৰো ঘৰত ল'ৰা ছোৱালী আছে, ডাঙৰ হৈছে। মই তোমালোকক কথা দিছোঁ, যিদিনাখনে মই ইয়াত আহিম বুলি ক'ম, আহিমেই, তথাপি তোমালোকৰ বন্ধুসকলকো ক'বা আৰু যাক যেনেকৈ পাৰি এই বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ ক'বা। এতিয়া মই বেছি ভয় নকৰোঁ, আহোঁ এতিয়া, আজিলৈ আহোঁ হে। তোমালোকে এটা সেই দিনটোত
এটা স্মৃতি প্ৰত্যেকে ঠিক আছে আছে লাগিব মই এতিয়া আহোঁ তোমালোকে সেই দিনটোত সাজু হৈ থাকিবা হা হ'ব হ'ব বৰুৱাদা হ'ব বন্ধুসকল মোকো মাতিবি মই এতিয়া যাওঁ ঐ সিদিনা তোৰ আহিবি দেই অসমবাসী ৰাইজ আমাক ৰক্ষা কৰা চুটি ছবিখনৰ উদ্দেশ্যই হ'ল যাতে আমি গছ গছনি ৰোপণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰোঁ সেইটোৱে আমাৰ মূল উদ্দেশ্য ধন্যবাদ